নমস্কাৰ সুপ্ৰভাত এনিভাৰ 24 বিশেষ অনুষ্ঠান প্ৰাত্যক্ষিক শিৰোনামলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই ধৰিত্ৰী বৰখা প্ৰিয় দৰ্শকসকল মোৰ লগত আছে ৰাজ্যৰ আগশাৰী দুখনকৈ বাতৰি কাকত এখন হৈছে নিয়মীয়া বাৰ্তা আৰু এখন হৈছে অসমীয়া প্ৰতিদিন আৰু এই দুখন বাতৰি কাকতৰ মুখ্য পৃষ্ঠাত কোনকেইটা বাতৰি শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে হে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু প্ৰথমে মই হাতত তুলি লৈছো নিয়মীয়া বাৰ্তা বাতৰি কাকতখন আৰু তাৰ পূৰ্বে প্ৰিয় দৰ্শক জনাই থৈছো আজি হৈছে ইংৰাজী 2024 চনৰ 6 জুলাই আৰু অসমীয়াৰ 21 আহাৰ এতিয়া আহিছো মুখ্য পৃষ্ঠালৈ আৰু কোনকেইটা বাতৰি শিৰোনাম দখল কৰিছে হে আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰথম বাতৰিটো হৈছে শিবিৰে শিবিৰে অন্নবস্ত্ৰ চিকিৎসাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ একাঠু পানী ভাঙি বুঢ়ী ডিঙে চিঙা মথাউৰি পৰিদৰ্শন ডক্টৰ শৰ্মাৰ অৰ্থাৎ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিবিৰে শিবিৰে অন্ন বস্ত্ৰ আৰু চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে যেহেতু এটা বিভিন্ন প্ৰান্তত ভয়ংকৰ পৰিস্থিতি গতিকে মুখ্যমন্ত্ৰী গৰাকীয়ে এই নিৰ্দেশ দিয়া দেখিবলৈ পোৱা গৈছে পিতৃৰ হাতৰ মুঠিৰ পৰাই নলাত উটি গ'ল কণমানি পুত্ৰ মহা নৰক নগৰ অৰ্থাৎ গুৱাহাটী মহানগৰীত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল 4 তাৰিখৰ দিনটোতে অৰ্থাৎ এটি শিশু এটি কণমানি নলাত পৰিছিল আৰু পিতৃৰ লগত এখন স্কুটিত গৈ আছিল আৰু তাৰ পাছতেই কণমানিটি নলাত পৰিছিল আৰু কণমানিটিক বিচাৰি হাবাথুৰি খাইছে এতিয়া পিতৃয়ে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত চকুৰ সন্মুখতে হেৰাই গৈছে সপোনৰ ঘৰ ৰাজ্যত বানে কাঢ়িলে 52 গৰাকীৰ প্ৰাণ অৰ্থাৎ বিভিন্ন প্ৰান্তত এতিয়া বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে আৰু চকুৰ সন্মুখতে এতিয়া সপোনৰ ঘৰখন হেপাহৰ ঘৰখন হেৰাই গৈছে উটি গৈছে সপোনৰ ঘৰখন আৰু বানে এই পৰ্যন্ত 52 গৰাকীৰ প্ৰাণ কাঢ়িছে আৰু ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি আৰু সৰ্বস্ব হেৰুৱাই এতিয়া বন্যাত্মৰ হাহাকাৰ দেখিবলৈ পোৱা গৈছে 11 আগষ্টত নিট পিজিৰ পৰীক্ষাৰ দিন ঘোষণা 23 জুনৰ পৰীক্ষা ৰখা হৈছিল আৰু স্থগিত এতিয়া আৰু 11 আগষ্টত নিট পিজিৰ পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স বঁটা শিক্ষা হেতুলৈ মুখ্যমন্ত্ৰীয়ে টুইট আগবঢ়াইছে গুৱাহাটী বিশ্ববিদ্যালয়লৈ নাকৰ A+ শিক্ষানুষ্ঠানৰ শৈক্ষিক মান এতিয়াও উন্নত আছে এই বাতৰিটোৱে মুখ্য পৃষ্ঠাত শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে জোৰাবাটত ভূমিস্খলনত মাতৃ পুত্ৰৰ শোকাবহ মৃত্যু কালিৰ দিনটোত যি ঘটনা সংঘটিত হৈছিল অৰ্থাৎ 5 জুলাইৰ দিনটোত মাতৃ পুত্ৰ হুৱা পাতিতেই জোৰাবাটত ভূমিস্খলন হৈছিল আৰু সেই ভূমিস্খলনত মাতৃ পুত্ৰৰ মৃত্যু হৈছিল আৰু তাৰ পাছতেই এক চাঞ্চল্য বিৰাজ কৰিছে এতিয়া সমগ্ৰ অঞ্চলত আৰু মাতৃ পুত্ৰৰ মৃতদেহ সৎকাৰ কৰা হৈছে বুলি এই মুহূৰ্তত আমি খবৰ লাভ কৰিছো আৰু এই বাতৰিটোৱে মুখ্য পৃষ্ঠাত শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি সোণাই ৰূপাই অভয়াৰণ্য চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলত অবৈধ নিৰ্মাণ বন বিভাগৰ ত্ৰুটিপূৰ্ণ সঁহাৰিত ক্ষুব্ধ হৈছে এতিয়া এনজিটি বেজৰ কুমন্ত্ৰত বৃদ্ধক কাটি ভৰা দিশুত পেলালে মৃতদেহ আৰু শিৱসাগৰত অন্ধবিশ্বাসৰ পৰিণতি অন্ধবিশ্বাসৰ বলি হৈছে এগৰাকী বৃদ্ধক কাটি ভৰা দিশুত মৃতদেহ পেলাই দিয়া হৈছে আৰু এই বাতৰিটোৱে মুখ্য পৃষ্ঠাত শিৰোনাম দখল কৰিছে সোনাকৰ কনজাৰভেটিভ পাৰ্টিক ধৰাশায়ী কৰি লেবাৰ পাৰ্টিৰ বৃহৎ জয় 14 বছৰৰ মূৰত ব্ৰিটেইনৰ শাসন কুক্ষিগত এনকাউণ্টাৰত গুলিবিদ্ধ অবৈধ গৌমাংসৰ বেপাৰী জাকিৰ দবকাত আৰক্ষীৰ বন্দুকৰ গৰ্জন আৰু যেহেতু এনকাউণ্টাৰত গুলিবিদ্ধ হৈছে এগৰাকী গৌমাংসৰ বেপাৰী আৰু নাম হৈছে জাকিৰ আৰু এই বাতৰিটোৱে মুখ্য পৃষ্ঠাত শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে মৰণোত্তৰভাৱে অসমৰ 2 বিষয়া জোৱানক কৃতি চক্ৰ প্ৰদান সৰুপেটাৰ দিলীপ দাস লগতে দুৰ্নৈৰ বাবুল ৰাভা আৰু এয়া আছিল প্ৰিয় দৰ্শক নিয়মীয়া বাৰ্তা বাতৰি কাকতখনত মুখ্য পৃষ্ঠাত শিৰোনাম দখল কৰিবলৈ সক্ষম হোৱা বাতৰি কাকতসমূহ আৰু এইবাৰ মই হাতত তুলি লৈছো অসমীয়া প্ৰতিদিন বাতৰি কাকতখন আৰু প্ৰথম বাতৰিটো হৈছে যিয়ে মুখ্য পৃষ্ঠাত শিৰোনাম দখল কৰিছে অসমক চৰম বঞ্চনা কেন্দ্ৰৰ ঘোষণাতে ৰল সমস্যাৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতি যেহেতু অসম তথা উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী আখ্যা দিয়া বিজেপিৰ অমৰ প্ৰেমৰ প্ৰকৃত স্বৰূপ শেহতীয়াকৈ পোহৰলৈ আহিছে আৰু অসমক চৰম বঞ্চনা কৰিছে কেন্দ্ৰই এই বাতৰিটোৱে মুখ্য পৃষ্ঠাত শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে 12 ঘণ্টাৰ পিছত পুৱা 10 বজাত সেই ঘটনাস্থলীত উপস্থিত উদ্ধাৰকাৰী দল শিশু অবিনাশৰ ঘটনাই উদঙালে স্মাৰ্ট গুৱাহাটীৰ প্ৰশাসনৰ স্বৰূপ স্মাৰ্ট মহানগৰী গুৱাহাটীত মৃত্যুৰ কিৰিলি
উপামণি চৌধুৰীৰ পৰা অবিনাশ চৰকাৰলৈ অৰ্থাৎ বিভিন্ন প্ৰান্তত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে নেৰানেপেৰা বৰষুণ আৰু তাৰ পাছতে কিন্তু গুৱাহাটী মহানগৰীটো সমান্তৰালভাৱে ভয়ংকৰ পৰিস্থিতি আৰু গুৱাহাটী মহানগৰীত যেহেতু ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু স্মাৰ্ট মহানগৰী গুৱাহাটীত এতিয়া মৃত্যুৰ কিৰিলি আৰু উপামণি চৌধুৰীৰ পৰা অবিনাশ চৰকাৰলৈ এতিয়া মৃত্যুৰ সংখ্যা বাঢ়িছে কেইবাগৰাকীও মৃত্যুৰ সংখ্যা বাঢ়িছে বুলি এই মুহূৰ্তত আমি খবৰ লাভ কৰিছোঁ আৰু এই খবৰটোৱে মুখ্য পৃষ্ঠাত শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে 12 ঘণ্টাৰ পিছত পুৱা 10 বজাতহে ঘটনাস্থলীত উপস্থিত উদ্ধাৰকাৰী দল আৰু গুৱাহাটীৰ নলাত উটি যোৱা শিশুৰ 24 ঘণ্টাৰ পিছতো নোলাল সন্ধান উন্নয়নৰ নামত হঠকাৰী কাৰ্যৰ বিষম পৰিণতি আমি ইতিমধ্যে জনাইছোঁ এটি শিশু উঠি গৈছিল নলাত আৰু 24 ঘণ্টাৰ পিছতো সন্ধান ওলোৱা নাই এই পৰ্যন্ত সন্ধান ওলোৱা নাই শিশুটিৰ আৰু পিতৃয়ে হাহাকাৰ কৰিছে পিতৃয়ে নলাই শিশুটিক বিচাৰি ফুৰিছে আৰু উন্নয়নৰ নামত হঠকাৰী কাৰ্যৰ বিষম পৰিণতি বুলি ইয়াত প্ৰকাশ পাইছে অৰ্থাৎ অসমীয়া প্ৰতিদিন কাকতখনত ব্ৰিটেইনত লেবাৰ পাৰ্টিৰ ক্ষমতা দখল ঋষি সুনাকৰ বিদায় প্ৰধানমন্ত্ৰীৰূপে শপত লৈছে এতিয়া ভাৰতৰে দ্বিপাক্ষিক সম্পৰ্ক সুদীৰ্ঘ কৰাৰ সদিচ্ছা প্ৰকাশ ষ্টাৰমাৰৰ আৰু ব্ৰিটেইনত লেবাৰ পাৰ্টিৰ ক্ষমতা দখল যোৰাবাটৰ 8 মাইলত ভয়াবহ ভূমিস্খলনত মাতৃপুত্ৰৰ শোকাবহ মৃত্যু আমি ইতিমধ্যে জনাইছোঁ এই খবৰ যিহেতু মাতৃপুত্ৰৰ মৃত্যু হৈছে ভয়ংকৰ ভূমিস্খলন হৈছে আৰু যোৰাবাটত মাতৃপুত্ৰ শুই থকা অৱস্থাতে ভূমিস্খলন হৈছিল আৰু তাৰ পাছতে মৃত্যু খাবতিবলগীয়া পৰিস্থিতি আহি পৰিছে 10 লাখ টকাত কিডনি বিক্ৰী কৰিবলৈ ওলাইছে ধমধমাৰ বিজেপি নেতাই চৰম আৰ্থিক দুৰৱস্থাৰ পৰিণতি পানী শুকুৱাৰ লগে লগে নলা পৰিষ্কৰণৰ ব্যৱস্থা ল'ব চৰকাৰে ডিব্ৰুগড়ত বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰিছে মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া জনজাতিকৰণৰ দাবী জনাইছে আৰু উত্তাল কৰি তুলিছে এতিয়া তিনিচুকীয়াৰ পথ অৱৰোধ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী মুৰ্দাবাদ বুলি তেওঁলোকে ধ্বনি দিছে আৰু কেইবাগৰাকীও প্ৰতিবাদীক ইতিমধ্যে এই পৰ্যন্ত আটক কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু এয়া আছিলে প্ৰিয় দৰ্শক দুখনকৈ বাতৰি কাকতৰ মুখ্য পৃষ্ঠাত শিৰোনাম দখল কৰা বাতৰিসমূহ আমি জনাই গৈছোঁ আপোনালোকক আৰু আজিলৈ এইখিনিতে বিদায় লৈছোঁ চাই থাকিব এনি ভাৰত 24